নমস্কাৰ আজি আপোনালোকৰ বাবে most important topic লৈ আহিছো এই টপিকটো হ'ল about confusing words ঠিক আছে আজি এই টপিকত আমি শিকিবলৈ গৈ আছো this that আৰু ইটৰ বিষয় ঠিক আছে আজি প্ৰথমে আমি শিকিম দিশৰ বিষয় দিশ কত কেতিয়া কেনেকৈ ব্যৱহাৰ হয় প্ৰথমে আমি দিশৰ বিষয় শিকিম ঠিক আছে এতিয়া দিশৰ অৰ্থ হ'ল এইটো বুজায় এইটো মানে হল হিয়াৰ উচ্চারত হ'ব লাগিব ফৰ সিঙ্গল মানে হল এটা হ'ব লাগিব উচ্চারত এটা হোৱা মানে হল দিশ অৰ্থ কৰে বুজি পাইছেনে মানে হল যেতিয়া আপুনি কব বা লিখিব সেই ক্ষেত্ৰত যদি আপুনি কিবা কথা উচ্চারত দেখা পায় সেই ক্ষেত্ৰত আপুনি দিশ ব্যৱহাৰ কৰক ঠিক আছে এতিয়া এক্সাম্পলটো আমি পালো যে this is a marker মানে হল এইটো মার্কার হয় ঠিক আছে তো মই সেন্টেন্স কেনে কম this is a marker বুজি পাইছেনে উচ্চারত আছে হেকাৰণে মই দিশ ব্যৱহাৰ কৰিম ঠিক আছে এতিয়া নেক্সট হল ডেটৰ বিষয় নেক্সট আমি ডেটৰ বিষয় শিকিম ঠিক আছে ডেটৰ অৰ্থ হয় হেইটো বুজায় ঠিক আছে হেইটো মানে কি হয় মন দিব হেইটো মানে কি হয় হেইটো মানে হল দেয়াৰ দূৰত হ'ব লাগিব আৰু ফৰ সিঙ্গল এটা হ'ব লাগিব যেতিয়া আপুনি কব সেই কোৱা কথাখিনি সেই অবজেক্টখিনি যাৰ বিষয়ে কব যি বস্তুৰ বিষয়ে কব তাত এটা হ'ব লাগিব আৰু দূৰত হ'ব লাগিব দ্যাট মিন্স আমি দ্যাট ব্যৱহাৰ কৰো মানে হল হেইটো অৰ্থ কৰিবৰ কাৰণে ঠিক আছে এতিয়া এক্সাম্পলটো কি পালো আমি that is a pen ঠিক আছে মানে হল হেইটো এটা কলম হয় এতিয়া মই জাস্ট অলপমান প্ৰ্যাকটিক্যালি দেখাব বিচাৰিছো প্ৰথমে মাৰ্কাৰ আছে উচ্চারত থম তাৰ পিছত পেন আছে অলপ দূৰত থম এতিয়া মই মোৰ ফালৰ পৰা চাব আপুনি অবজাৰ্ভ কৰিব ডিসটেন্সটো কাৰ বেছি ঠিক আছে কলমৰ বেছি নে মাৰ্কাৰৰ বেছি কবচোন কাৰ হয় মাৰ্কাৰৰ নহয় জানো এতিয়া মাৰ্কাৰটো ডিসটেন্সটো উচ্চারত হয় আৰু কলমৰ ডিসটেন্সটো অলপ দূৰত্ব হয় এতিয়া চাব এই মাৰ্কাৰৰ ওচৰ ডিসটেন্স হয় ইয়াৰ মানে হল দিশ লগাম আমি এটা আছে মন দিব ঠিক আছে আৰু পেনৰ ডিসটেন্সটো দূৰত্ব হয় দ্যাট মিন্স আমি ইয়াত ডেট শব্দ ব্যৱহাৰ কৰিম হৈ গল ওচৰত আৰু দূৰত্ব আৰু এটা সৰুকে এক্সাম্পল দিব বিচাৰিছো মই ধৰি লওক ই এটা চৰাই হয় ঠিক আছে এটা হ'ব লাগিব ঠিক আছে সিঙ্গল তাৰ পিছত অলপ ডেটৰ কাৰণে ই এটা চৰাই হয় ঠিক আছে ওকে এতিয়া মন দিব মই ইয়াত আছো এতিয়া মোৰ ডিসটেন্সটো কাৰ কিমান মোৰ ফালৰ পৰা এইটো উচ্চারত মানে হল ইয়াত কব কাৰণে আমি দিশ ব্যৱহাৰ কৰো আৰু মোৰ ফালৰ পৰা এই চৰাইজনীক যে অলপ দূৰত্ব আছে দ্যাট মিন্স ডেট ব্যৱহাৰ কৰিব লাগিব হেইটো বুজাবলৈ আমি ডেট ব্যৱহাৰ কৰো বুজি পাইছে খুব সহজ হয় ঠিক আছে আৰু আজিৰ পৰা দিশ আৰু ডেট ব্যৱহাৰ কৰোতে অসুবিধা হ'ব নালাগে দেই ওকে নেক্সট হল আমি এতিয়া 3 নম্বৰ আমি আহিম সেই কথাটো হল যে দিশৰ ঠাইত আমি ইট ব্যৱহাৰ কৰো আৰু ডেটৰ ঠাইত আমি ইট ব্যৱহাৰ কৰো ঠিক আছে ওকে এতিয়া এই ইটৰ মানে হল দিশ বা ডেট হিচাপে উচ্চারত এইটো বুজায় বা হেইটো বুজায় ঠিক আছে এতিয়া মন দিব দিশ that আৰু ইটৰ এই তিনিটা শব্দৰ লগত হেল্পিং ভাৰ্ব সদায় is আহে ভুল কৰি দিব ঠিক আছে এটা সব এক্সাম্পলত দিশৰ লগত is আহিল this is a marker দেখা পাইছেনে এতিয়া ডেটৰ লগত is আহিল that is a pen দেখা পাই আছে তাৰ পিছত ইট দেখিছে ইটৰ লগত it is a pen মানে হল ইটৰ লগত is আহিল এইটো ভুল হ'ব নালাগিব দেই বুজি পাইছেনে তো মই আশা কৰো ইয়াৰ পৰা আপুনি ধুনীয়া কথা শিকিব পাৰিছে আৰু এনেকুৱা ধৰণৰ টিপছ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ফলো কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব ধন্যবাদ